Start. Meaning, business research means systematic and scientific investigation. মানে business research কি? Business research হৈছে systematic আৰু scientific investigation, মানে investigate কৰা, search কৰা business problems, মানে ব্যৱসায়ৰ মানে অসুবিধা বা problem to find solutions and support decision making. যে বিজনেছ এটাত কিবা এটা ঘটিছে, ছাপ'জ চেলছ ডাউন হৈছে, এইটো কিয় হৈছে, ইয়াৰ মানে চাইণ্টিফিক আৰু ছিষ্টেমেটিক ইনভেষ্টিগেট কৰা আৰু চলিউশ্যন উলিওৱা যে আচলতে এই ঘটনাটো কিয় ঘটিছে বা বিজনেছ এটাত মানে চেলছ ডিক্ৰিজ কিয় হৈছে। এতিয়া ডেফিনেশ্যন চি আৰ কোঠাৰীৰ ৰিচাৰ্চ ইজ এ ছিষ্টেমেটিক এণ্ড চাইণ্টিফিক ইনভেষ্টিগেশ্যন, মানে ছিষ্টেমেটিক আৰু চাইণ্টিফিক ইনভেষ্টিগেট কৰা টু গেইন নলেজ পোৱাৰ কাৰণে। মানে কি যে কোনো এটা প্ৰব্লেম কিয় ঘটিছে বা কিয় উদ্ভাৱন হৈছে সেইটো আমি চাইণ্টিফিকলি আৰু ছিষ্টেমেটিকেলি ইনভেষ্টিগেট কৰোঁ যে এইটো আচলতে কিয় হৈছে। এতিয়া ৰিচাৰ্চ ডিজাইন ইয়াত থুলমূল দিয়া আছে কি, প্ৰথমত ৰিচাৰ্চ ডিজাইন কেই টাইপৰ হয়, দুই টাইপ, এক্সপ্লৰেটৰী এণ্ড কনক্লুচিভ। আকৌ কনক্লুচিভটো আকৌ দুই ধৰণৰ, এটা হৈছে কি ডেছক্ৰিপটিভ আৰু আনটো হৈছে কি কেজুৱেল ৰিচাৰ্চ। এইটো আমি ফাৰ্দাৰ ডিছকাছ কৰোঁ। আমি যে কিবা এটা বস্তুৰ ওপৰত ৰিচাৰ্চ কৰোঁ, আমি কৰিবলৈ কি কি ষ্টেপ ব্যৱহাৰ কৰোঁ বা কি কি ষ্টেপ আছে ইয়াত, মানে কেনেকৈ কৰা হয় আমি এইখিনি আলোচনা কৰিম। ফাৰ্ষ্টত কি আইডেণ্টিফিকেশ্যন অফ ৰিচাৰ্চ প্ৰব্লেম। আমি কিবা এটা কৰাৰ আগত মানে প্ৰব্লেমটো কি সেইটো আইডেণ্টিফাই কৰিব লাগিব যে ব্যৱসায় এটাত মানে কি প্ৰব্লেম হৈ আছে বা কিহৰ মানে কমি আছে সেইটো আমি প্ৰথমত আইডেণ্টিফাই কৰিম। তাৰপিছত ৰিভিউ অফ লিটাৰেচাৰ, মানে তাৰপিছত আমি সেই প্ৰব্লেমৰ ওপৰত যিখিনি মানে আগত ৰিচাৰ্চ আছে বা বুকছ আছে, জাৰ্নেলছ আছে, তাৰ পৰা সেইখিনি আমি ৰিভিউ কৰিম, আকৌ পঢ়িম, ভালদৰে ষ্টাডি কৰিম। এইটো হৈছে প্ৰাইমাৰী ষ্টাডি বা প্ৰাইমাৰী ৰিচাৰ্চ। তাৰপিছত ফৰ্মুলেশ্যন অফ হাইপথেচিছ, তাৰপিছত আমি নিজে এটা হাইপথেচিছ ক্ৰিয়েট কৰিম বা এটা চলিউশ্যন ক্ৰিয়েট কৰিম। বা ছাপ'জ এটা বিজনেছত মানে চেলছ ডাউন হৈছে, আমি কি ভাবি ল'ম যে হয় চেলছ ডাউনটো এডভাৰটাইজমেণ্ট মানে কম হোৱাৰ কাৰণে হৈছে, অ'কে, বা প্ৰাইচটো বেছি কাৰণে চেলছ ডাউন হৈছে, আমি প্ৰথমত এটা ভাবি ল'লোঁ। তাৰপিছত কি কৰিম আমি ৰিচাৰ্চ ডিজাইন, তাৰপিছত আমি ৰিচাৰ্চটো মানে কেনেকৈ কৰিম, মেথড কি ইউজ কৰিম, ডাটা কেনেকৈ আমি কালেক্ট কৰিম, তাৰপিছত ডাটাখিনি আমি কেলকুলেশ্যন কেনেকৈ কৰিম ইত্যাদি আগতীয়াকৈ এটা ব্লু প্ৰিণ্ট বনাম বা এটা ফৰ্মেট বনাম আৰু সেইমতে কামখিনি কৰি যাম। তাৰপিছত ইয়াৰ পিছত কি ডাটা কালেকশ্যন আৰু ফৰ্মেট বনোৱাৰ পিছত আমি ডাটাখিনি কালেক্ট কৰা আৰম্ভ কৰিম। ইয়াতে দুই ধৰণৰ ডাটা আছে, এটা হৈছে প্ৰাইমাৰী আৰু আনটো হৈছে কি ছেকেণ্ডাৰী। প্ৰাইমাৰী মানে কি ডাইৰেক্টলি গৈ কিবা এটা ডাটা কালেক্ট কৰা, ছাপ'জ ফেচ টু ফেচ ইণ্টাৰভিউ লোৱা বা ছাৰ্ভে কৰা কোনো এটা ৰিজিয়নৰ কোনো এটা অঞ্চলৰ, মানে ডাইৰেক্ট ফেচ টু ফেচ। তাৰপিছত ছেকেণ্ডাৰী মানে যিখিনি মানে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি লোৱা হয়, ছাপ'জ কোনো কিতাপৰ পৰা ডাটা লোৱা হ'ল, ফিগাৰ লোৱা হ'ল। তাৰপিছত ৰিপৰ্টছ বা প্ৰিভিয়াছ মানে যিখিনি ৰিচাৰ্চ আছে সেইখিনিৰ পৰা ডাটা লোৱা হ'ল, ইয়াক কি বুলি কোৱা হয় ছেকেণ্ডাৰী ডাটা বুলি কোৱা হয়, যিখিনি মানে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি লোৱা হয়। তাৰপিছত ডাটা এনালাইচিছ, তাৰপিছত কি যিখিনি আমি ডাটা কালেক্ট কৰিলোঁ সেইখিনি আমি কি কৰিম এনালাইজ কৰিম, টেবুল বনাম বা চাৰ্টছ বনাম বা ষ্টেটিষ্টিক্স বনাম, যাতে আমি সেইখিনিৰ পৰা আমি ডাটাখিনি এনালাইজ কৰিব পাৰোঁ বা সৰু এটা ফৰ্ম বনাব পাৰোঁ। তাৰপিছত ইণ্টাৰপ্ৰিটেশ্যন, আৰু যিখিনি ডাটা আমি কালেক্ট কৰিছোঁ সেইখিনি কি কৰা ইণ্টাৰপ্ৰিট কৰা, মানে সৰু এটা মানে ফাইণ্ডিংছ উলিওৱা। তাৰপিছত ৰিপৰ্ট ৰাইটিং, মানে এইটো হৈছে লাষ্ট ষ্টেপ, য'ত মানে আমি ৰিজনটো লিখোঁ বা কাৰণটো ফাইণ্ডিংছ মানে যিখিনি ওলাল মানে ৰিচাৰ্চ কৰাৰ পিছত সেইখিনি আমি লিখোঁ। তাৰপিছত কনক্লুজন উলিয়াওঁ। তাৰপিছত কি কৰোঁ ছাজেশ্যন দিওঁ যে ছাপ'জ এটা ব্যৱসায়ৰ চেলছ ডিক্ৰিজ হৈছে, আমি ৰিচাৰ্চ কৰাৰ পিছত উলিয়াই বিচাৰি পালোঁ কি যে আচলতে চেলছটো ডাউন প্ৰাইচ বেছি হোৱাৰ কাৰণে নহয়, কিহৰ কাৰণে এডভাৰটাইজমেণ্ট মানে কম হোৱাৰ কাৰণে বা আমি এডভাৰটাইজমেণ্টত মানে কম জোৰ দিছোঁ কাৰণে প্ৰাইচটো ডিক্ৰিজ হৈছে। আমি চলিউশ্যন কি কৰিব লাগিব যে আমি এডভাৰটাইজমেণ্ট বেছিকৈ কৰিব লাগিব, বেছি টকা ইনভেষ্ট কৰিব লাগিব, তেতিয়াহে আমি চেলছটো ইনক্ৰিজ কৰিব পাৰিম। এতিয়া ইয়াৰ পিছত কি আছে যে যদি এটা প্ৰজেক্ট ভাল হয় তেতিয়া তাৰ কিছুমান লক্ষণ থাকে, তেতিয়াহে প্ৰজেক্ট এটা ভাল হ'ব, মানে কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য কিছুমান থাকিব লাগিব এটা ভাল ৰিপৰ্ট হ'বলৈ বা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ। সেইখিনি কি চিষ্টেমেটিক, যে ৰিপৰ্টটো বা প্ৰজেক্টটো আমি চিষ্টেমেটিকভাৱে বনাব লাগিব, যে এটাৰ পিছত আনটো ষ্টেপ ব্যৱহাৰ কৰিব লাগিব। ছাপ'জ এতিয়া যে ৰিপৰ্টখিনি ষ্টেপখিনি আছে আইডেণ্টিফাই কৰা, ৰিভিউ কৰা, মানে একেমূৰৰ পৰা মানে কৰি যাব লাগিব ষ্টেপ বাই ষ্টেপ। তাৰপিছত কি লজিকেল, আৰু ৰিজাল্টটো কি হ'ব লাগিব লজিকেল হ'ব লাগিব, ডেটা বেছড হ'ব লাগিব, মানে হাইপথেটিকেলি বা নিজে এটা এক্সেপশ্যনেল নহ'ব, মানে নিজে কৈ দিলোঁ ইম'চনেলি যে চেলছটো প্ৰাইচ বেছি হোৱাৰ কাৰণে নহয়, ইনভেষ্টমেণ্ট মানে কিবা কয় লেভেলৰ কাৰণে বা এডভাৰটাইজমেণ্টৰ কাৰণে হৈছে, এনেকৈ ডাইৰেক্টলি ক'লে নহ'ব, ডেটা বেছড হ'ব লাগিব। তাৰপিছত কি এম্পেৰিকেল, আৰু যিখিনি আমি ৰিচাৰ্চ তৈয়াৰ কৰিম বা কেলকুলেট কৰিম, ডাটা এনালাইজ কৰিম, সেইখিনি কেনেকুৱা হ'ব লাগিব অবজাৰভেশ্যন, এক্সপেৰিমেণ্টেল এণ্ড ৰিয়েল ডাটাৰ ওপৰত কৰিব লাগিব। তাৰপিছত এনে কোনোবাই দি দিলে নহ'ব যে ডাটাখিনি এইখিনি লোৱা, এইখিনি
এনালাইজ কৰা, তেনেকৈ নহ'ব। নিজে আমি ডাটাখিনি নিজে এনালাইজ কৰিব লাগিব। তাৰপিছত কি ৰেপ্লিকেবল মানে কি? ৰেপ্লিকেবল মানে কি? যদি এটা প্ৰজেক্টত ছেম এটা প্ৰজেক্ট বা ছেম এটা প্ৰব্লেমত আমি দুধৰণৰ বা দুজন মানুহে কি কৰিছে ৰিচাৰ্চ কৰিছে, সেই দুজনৰ যদি ৰিজাল্টটো ছেম আহে তেতিয়া আমি কি বুজি পাম যে হয় সেই ৰিচাৰ্চটো মানে ভাল বা ভাল চৰিত্ৰৰ মানে ৰিচাৰ্চ বা একুৰেট ৰিচাৰ্চ। তাৰপিছত কি প্লান্ট, আৰু আগতে কৈছোঁ যে ৰিচাৰ্চ এটা প্লান মতে হ'ব লাগিব, যে ডিজাইন কৰিব লাগিব, প্ৰথমত ৰুলছ ৰেগুলেশ্যন ছেট কৰিব লাগিব, অবজেক্টিভ ছেট কৰিব লাগিব, টাইম শ্বিডিউল বনাব লাগিব যে এই টাইমত আমি এইখিনি বস্তু সম্পূৰ্ণ কৰিম, কষ্ট ইত্যাদি মানে আগত প্লান বনাব লাগিব, প্লান মতে কৰিব লাগিব। তাৰপিছত ৰিলেভেণ্ট মানে কি? আমি যিটো মানে ৰিজাল্ট পাম সেইটো ডিজাইনৰ ৰিচাৰ্চৰ অবজেক্টিভৰ লগত মিলিব লাগিব। ছাপ'জ আমি জানিব বিচাৰিছোঁ যে চেল ডিক্ৰিজ কিয় হৈছে কিন্তু ৰিজাল্টটো বেলেগ আহিল, তেনেকুৱা নহ'ব। ৰিজাল্টটো এনেকুৱা ৰিজাল্ট আহিব লাগিব যাতে আমি সেই প্ৰব্লেমটো আমি সলিউশ্যন কৰিব পাৰোঁ, মানে ছাজেশ্যন দিব পাৰোঁ যে এইটো কৰা বা এইটো কৰিলে চেলছটো ইনক্ৰিজ হ'ব।